জীৱনত সকলো মানুহে বেলেগ বেলেগ ধৰণে কষ্ট কৰিব লাগে। সকলো মানুহৰ কষ্ট একে নহয়, সকলো মানুহৰ দুখ একে নহয়। সকলো মানুহৰ বেলেগ বেলেগ দুখ, বেলেগ বেলেগ কষ্ট। কিন্তু সেই কষ্টবোৰ একেধৰণে নাপায়, কোনোবা বেলেগ বেলেগ দুখত ভুগিবলগীয়া হৈ যায়। সকলো দুখ একে নহয়। অকলে থকাৰ এটা আমেজেই বেলেগ, বহুতখিনি কষ্ট কৰিবলগীয়া হৈ যায়। ল'ৰা দুটাক পোহপাল দিবলৈ কিমান কষ্ট কৰিব লাগে মইহে জানো। আন মানুহে কোনো সমালোচনা কৰিলেও বা মোক হাঁহিলেও, মোক চাই মোৰ কামখিনি চাই হাঁহিলেও মোৰ বাৰু একো আহে নাযায়, কিন্তু মোৰ কৰিবলগীয়া কামবোৰ মই নিজে কৰিব লাগিব। কাৰণ কোনোবাই হাঁহিলে, কোনোবাই কিবা এটা ক'লে, কোনোবাই ঠাট্টা মাৰিলে বা কোনোবাই মোৰ বিষয় লৈ সমালোচনা কৰিলেও সেইবিলাক মানুহে মোক আহি কিনে মোৰ কামখিনি কৰি নিদিয়ে। ঘৰত যিহেতু চাউল আনিলেও মই নিজে চাফা কৰিব লাগিব, কাৰণ কাৰোবাক মাতি কিনি মই আকৌ কাম বঢ়াবলৈ মন নাই আৰু কাৰোবাক কষ্ট কৰাবলৈ মন নাই। নিজে যিহেতু যি কাম হ'লেও নিজে যিটো পাৰোঁ সেইখিনি নিজে কৰিবলৈ চেষ্টা কৰোঁ আৰু নিজে কৰোঁ। চেষ্টা নকৰোঁ, অকল নিজেই কৰোঁ। সেইকাৰণে প্ৰত্যেকবাৰৰ দৰেই প্ৰত্যেকবাৰ মাহে মই সদায় ভিডিঅ' দি থাকিব নোৱাৰোঁ, কিন্তু হ'লেও আজি আকৌ দিছোঁ। কোনোবাই যদি মোৰ মোৰ ভিডিঅ'টো চাই মানে মোৰ পৰা ইনস্পায়াৰ হওক বুলিয়ে মই ভাবোঁ। মই এটা ভাল এক্সাম্পল দিবলৈহে, মই কিমান ভাল কৰিছোঁ সেইটো মই নিজে ক'ব নোৱাৰোঁ, কিন্তু এটা এক্সাম্পল দিবলৈহে মই এইখন ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো প্ৰস্তুত কৰাৰ মতলব হ'ল কি, যিখিনি কাম অকল মাইকী মানুহে কৰিব লাগে বা মতা মানুহে কৰিব লাগে সেইটো নহয়। যেতিয়া অকলে থাকিব তেতিয়া সেই অনুভৱটো কৰিব। মই এতিয়া যিহেতু অকলে থাকোঁ, তো মই নিজৰ কামবোৰ দায়িত্ব লৈ লওঁ, নিজে ৰেচপনচিবল লওঁ। মোৰ ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰাম তাৰে চিন্তা কৰোঁ মই। সেইবাবে যিমানখিনি পাৰোঁ মই কষ্ট নিজে কৰিবলৈ চেষ্টা কৰোঁ। তাতো আকৌ কিছুমান মানুহে আকৌ ইটো সিটো কৈ থাকে, তথাপিও মই গুৰুত্ব নিদিওঁ সেইবিলাক। কাৰণ কৈ থকা মানুহৰ পৰা মই একো নাপাওঁ আৰু সিহঁতেও মোৰ পৰা একো নাপায়, বৰঞ্চ সিহঁতৰ মুখখনহে বিষাব। চ' এয়াই আজিৰ দিনটো। যিহেতু কাইলৈৰ পৰা আকৌ পৰীক্ষা, ল'ৰা ছোৱালী দুটাৰে মানে পৰীক্ষা কাইলৈৰ পৰা আৰম্ভ, আৰু মই নিজেও সেইখন স্কুলতে কৰোঁ। যেতিয়া মোৰো সময় নোহোৱা হৈ যাব, পৰীক্ষা শেষ হোৱাৰ লগে লগে পেপাৰ কাৰেকশ্যন কিবা কিবি ইভালুৱেশ্যন কৰি মেলি ৰিজাল্ট বনাব লাগে। গতিকে সেইকাৰণে বহুত বিজি হৈ যাওঁ। যেতিয়া নেকি বন্ধ পাওঁ তেতিয়াহ'লে বহুতখিনি কাম কৰিবলৈ চেষ্টা কৰোঁ। আজি বহুত কাম কৰিম বুলি ভাবিছিলোঁ, আৰু কিছুমান কাম আছিলে, কিন্তু ল'ৰা ছোৱালী দুটাক পঢ়াবও লাগিব। সেইটো কাৰণে এইখিনি কাম কৰাৰ পাছত আকৌ বাৰীৰ অকণমান কিবা কিবি কৰিলোঁ। তাৰপিছত কৰাৰ পাছত অলপ সিহঁতক পঢ়িব দিলোঁ। পঢ়িব দিয়াৰ পাছত গা পা ধুৱাই মেলি আকৌ খাবলৈ দি মেলি আকৌ অকণমান দেৰি পাছত পঢ়িবলৈ বহাম। তাৰপিছত সেয়াই তেনেকেই দিনবোৰ পাৰ কৰিবলগীয়া হৈ যায়। কিন্তু মানুহে কিছুমানে মোক কয়, ইমান কষ্ট কৰিছ কিয়? কষ্ট নকৰাকেনো কেনেকৈ চলিব পাৰিব ন? কষ্ট কৰিবই লাগিব। কোনেওতো আহি কিনি মানে ভকতত কোনেও খাব নাপায়। পেটটোৰ কাৰণেতো সকলোৱে কৰিব লাগিব, অকল নোহোৱা নহয়। এতিয়া চাউলটো মই এক বেগ এদিনত যেতিয়া বন্ধত পাওঁ, এক বেগ হওক, 2 বেগ হওক, মই একদম চাফা কৰি একেবাৰে থৈ দিওঁ। কিছুমান মানুহক দেখিছোঁ, মাইকী মানুহ থকা ঘৰতো মই গৈছোঁ, বহুতখিনি মাইকী মানুহ থকা ঘৰতো দেখিছোঁ যে ৰান্ধিবলগীয়া যিখিনি চাউল সেইখিনি অকণমানকৈ চাফা কৰি, ভালকৈ চাফা কৰে না নাই সেইটোও নাজানো, চাফা কৰি মেলি সেইখিনি অকণমানখিনি যি ওলাব তাৰপিছত ধুই মেলি ধুনীয়াকৈ বনাই দিয়ে। চাফা কৰিছে না নাই নাজানো, কিন্তু চাফা নকৰাকৈ বস্তাৰ পৰা তেনেকৈ কিছুমানে ঢালি দিয়ে। মই সেনেকুৱা ভাল নাপাওঁ, এইবিলাক লেতেৰা কাম ভাল নাপাওঁ। মানুহক ঘিণ নকৰোঁ, কিন্তু লেতেৰাকৈ কৰিলে ঘিণ লাগে, বেয়া লাগে। চ' সকলো কোৱা নাই বাৰু, বহুতখিনি তেনেকৈ আছে। সেইটো কাৰণে যোনদিনাখন সময় পাওঁ গোটেই চাউলখিনি ধুনীয়াকৈ, লাগিলে এই মিলিং কৰা চাউলেই হওক বা কিনা চাউলেই হওক, গোটেইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি ষ্টক কৰি থৈ দিওঁ। ওলাই ধুনীয়াকৈ মানে ধুই মেলি বনাব পাৰোঁ। তেতিয়া কষ্ট এবাৰহে, কিন্তু সহজতে বনাই মেলি কৰিব পাৰোঁ। ইমান ডাঙৰ কিছুমান এটা দুটাকৈ শিল চিল ওলায়, সেইখিনি কেনেকৈ যে অলপ ওলাই মেলি কিছুমান মানুহে মানে অকণমানকৈ ৰাতিৰ সাজটো বিশেষকৈ কেনেকৈ জানো দেখি পায়। মোৰতো ভালকৈ দেখিও নাপায়, আৰু চশমাযোৰ নলগালেতো আৰুৱে দেখি নাপাওঁ। তো এনেকৈ আৰু দিনটো কটাওঁ। ছিংগল ফাদাৰৰ কাম এইটোৱে, আৰু কোনে মোৰ দৰে এনেকৈ ছিংগলকৈ কষ্ট কৰে আছে বহুত ধেৰ। মই অকল বুলি নহয়, তেনেকৈ বহুত মানুহ আছে, কিন্তু কিছুমানে সেইবুলি ভিডিঅ' আকাৰে দিব নোৱাৰে। মই কিন্তু প্ৰস্তুত কৰিছোঁ দেই, ৰাইজে বেয়া নাপাব। বহুতো মানুহে আহি আমুকটো তামুকটো
বকি থৈ যায় কিন্তু ভকিলে কি হ'ব মই জানো মোৰ নিজৰ কষ্ট নহয় জানো মোৰ কষ্টবোৰ মই নিজে গম পাওঁ আৰু মোৰ ল'ৰা ছোৱালী যিহেতু দুটা আছে মোৰ ল'ৰা ছোৱালী মুখলৈ চাই মেলি মই যিমানখিনি জীৱনত মানে ছেক্ৰিফাইচ কৰিব লাগে সেইখিনি গোটেইখিনি কৰি যাম মই আৰু আনৰ কথা মানে কেতিয়াও নুশুনো আৰু শুনিবলগীয়া মানুহো নহয় মই কাৰণ মই নিজৰ হেৰিমতে ৰায়মতেই চলিবলৈ চেষ্টা কৰোঁ চলিবলৈ মানে ভাল যদি কোনোবাই ভাল কথা কয় মোক তেতিয়াহ'লে সেইটো শুনিম কিন্তু কোনোবাই যদি ওলোটা পোলোটা মানে সিটো অদৰকাৰী কথাবোৰ মই কেতিয়াও গুৰুত্ব নিদিওঁ কিন্তু ভাল কথা কোনোবাই ক'লে মানে মই সেইটো শুনিম কাৰণ জীৱনটো অকল সংগী থাকিলেই যে আনন্দ উপভোগ কৰিব পাৰি সেইটো নহয় লাইফত অকলেও মানে হেৰি কৰিব পাৰি আনন্দৰে ফূৰ্তিৰে থাকিব পাৰি আৰু যিহেতু ল'ৰা ছোৱালী আছে মোৰ কাৰণে ল'ৰা ছোৱালী মোৰ কাৰণে চবতকৈ ডাঙৰ সম্পত্তি মাইকী নহয় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰিবলৈ পাহৰি নাযাব আৰু আপোনালোকৰ মৰম আশীৰ্বাদে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ চ' আগলৈও মোক এনেকৈ সদায় আগবঢ়াই নিয়ক আৰু আপোনালোকে সদায় মৰম চেনেহ আৰু আশীৰ্বাদ কৰি থাকিব ধন্যবাদ